যে একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা। একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে আৰু আমি বৰগাঁৱত থাকোঁ। মই যিটো MLA হোষ্টেলত নাথাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল আৰু আহোঁতে টোল গেটত তাত কিছুমান বদমাছ ল'ৰা থাকে। সিহঁতে কোনো নাজানে মানুহক কেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোল গেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে, যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মিছেছ হয়, আমাৰ বৌ হয়। তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক। এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল। আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে, প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা ওল্টাই নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি ক'লে। তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা FIR দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোল গেটত তেওঁলোকৰ মানে মোৰ মিছেছক অপমান কৰিছে, আৰু সেইকাৰণে মই এটা চাংচাই থানাত FIR দিছোঁ। বহুত সময় ৰখি থাকিব লগা আছিল, বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। মই সেইটোৱে ক'ম যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে। ইভন মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ, সেইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেছত। সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো, ফাষ্টেগৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো, এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব। আৰু সেইকাৰণে মই FIRটো দিছিলোঁ, অকণমান তেওঁলোকে জানক, অকণমান শিকক।